নমস্কাৰ আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ কিছুমান বাক্য কৈ থাকো যে এই মোবাইলটো ৰিপেয়াৰ কৰিব পৰা নহব ঠিক তেনে ধৰণে আমি কেতিয়াবা কওঁ যে তাইক বুজিব পৰা নাযায় কেতিয়াবা আমি ক'ব লগা হয় যে পৰিস্থিতিটো আমি বুজি পোৱাৰ বাহিৰত আছিল এনে ধৰণৰ বাক্যখিনি যদি আমি ইংৰাজীত ক'বলৈ যাওঁ আমি ইংৰাজীত কেনেদৰে ক'ব পাৰিম বা ইংৰাজীলৈ কেনেদৰে ট্ৰান্সলেট কৰিব পাৰিম বা কোনটো ৱৰ্ড আমি এই বাক্যবোৰত ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে জানিবলৈ যত্ন কৰিম আজিৰ এই ভিডিঅ'টো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব সো আহক এটা টপিকটো ডিসকাস কৰো আমি যেতিয়া এনে ধৰণৰ বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যাওঁ তেনে ক্ষেত্ৰত আমি কোনটো ৱৰ্ডৰ সহায় ল'ব লাগে তাৰ বিষয়ে আমি জানিবলৈ যত্ন কৰো দুই তিনিটা এক্সাম্পলৰ সহায়ত এতিয়া আপোনালোকে স্ক্ৰিনত এটা বাক্য দেখিবলৈ পাইছে বাক্যটো চাওক কি কৈছে মোবাইলটো ৰিপেয়াৰ কৰিব পৰা নহব এই বাক্যটো চাওক মোবাইলটো ৰিপেয়াৰ কৰিব পৰা নহব মানে মোবাইলটো অলৰেডি ড্যামেজ হৈ গ'ল মানে ৰিপেয়াৰ কৰাৰ বাহিৰত গুচি গ'লি যেতিয়া আমি এনে ধৰণৰ বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লগা হয় যেতিয়া কিবা এটা বস্তু মানে সীমাৰ পৰা বাহিৰত গুচি গ'ল লিমিটৰ পৰা বাহিৰত গুচি গ'ল বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি এটা ৱৰ্ড ব্যৱহাৰ কৰিব লাগে বাক্যটোত সেই ৱৰ্ডটো হ'ল বিয়ন্ড এটা প্ৰিপজিশন হয় এই বিয়ন্ড প্ৰিপজিশনটোৰ দ্বাৰা আমি এনে ধৰণৰ কথাখিনি এক্সপ্ৰেছ কৰিব পাৰো যদি আমি এই বাক্যটো ইংৰাজীত ক'বলৈ যাওঁ আমি কেনে ধৰণে ক'ব পাৰো মোবাইলটো মেৰামতি কৰিব পৰা নহব মোবাইলটো ৰিপেয়াৰ কৰিব পৰা নহব বুলি কওঁতে আমি কেনে ধৰণে ক'ম মোবাইল 2 বুলি কওঁতে এটা নিৰ্দিষ্ট মোবাইলৰ কথা কৈছো তেতিয়া আমি ক'ব পাৰো দা মোবাইল তেতিয়া আমি ক'ম যে দা মোবাইল এটা চাওক মোবাইলটো ৰিপেয়াৰ কৰিব পৰা নহব বুলি কওঁতে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি মোবাইলৰ লগত ইউজ কৰিম ইজ দা মোবাইল ইজ তেতিয়া কি ক'ব লাগিব আমি এই বিয়ন্ড ৱৰ্ডটো ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি ক'ব লাগিব দা মোবাইল ইজ বিয়ন্ড এনে ধৰণে আমি ক'ব লাগিব দা মোবাইল ইজ বিয়ন্ড মানে মোবাইলটো বাহিৰত কিহৰ বাহিৰত বিয়ন্ড এই মেৰামতি কৰাৰ বাহিৰত তেতিয়া আমি ক'ব পাৰো ৰিপেয়াৰ বিয়ন্ড ৰিপেয়াৰিং আমি এতিয়া চাওক আমি ৰিপেয়াৰিং কৈছো কাৰণ কিয় বিয়ন্ডটো হ'ল এটা প্ৰিপজিশনৰ পিছত যদি আমি কোনো ভাৰ্ব ইউজ কৰো সেই ভাৰ্বটো সদায় আমি জিৰান ফৰ্মতে ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি বাক্যটো ক'লো যে দা মোবাইল ইজ বিয়ন্ড ৰিপেয়াৰিং মোবাইলটো মানে ৰিপেয়াৰ কৰাৰ বাহিৰত মানে মোবাইলটো ৰিপেয়াৰ কৰিব পৰা নহব এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো সো এতিয়া নেক্সট এটা এক্সাম্পল চাবলৈ যত্ন কৰো এটা নেক্সট এক্সাম্পল কি কৈছে তাইক বুজিব নোৱাৰি এই বাক্যটো চাওক তাইক বুজিব নোৱাৰি মানে তাইক বুজি পোৱাৰ বাহিৰত আমি কেতিয়াবা এনে ধৰণে ক'ব লগা হয় আমি কেনে ধৰণে কওঁ তাইক বুজিব নোৱাৰি বুলি কওঁ এই বুজিব নোৱাৰি মানে বুজাৰ বাহিৰত এটা লিমিটৰ বাহিৰত আছে মানে তাই তেনেকুৱা ক্ষেত্ৰত আমি বিয়ন্ড ইউজ কৰিম তেতিয়া আমি তাইক বুলি কওঁতে আমি ক'ব পাৰো সি প্ৰেজেন্ট ইনডিফিনিট তাইক বুজিব নোৱাৰি সি ইজ আমি ক'ব পাৰো সি ইজ তাই হয় কি হয় বুজাৰ বাহিৰত মানে আমি বুজি পোৱাৰ বাহিৰত তেতিয়া আমি ক'ব পাৰো সি ইজ বিয়ন্ড এনে ধৰণে আমি বিয়ন্ড ইউজ কৰিব পাৰো আমি ক'লো যে সি ইজ বিয়ন্ড বুজাৰ বাহিৰত বুলি কওঁতে আমি আন্ডাৰষ্টেণ্ড ক'ব লাগিব বুজি পোৱাৰ কাৰণে আন্ডাৰষ্টেণ্ড এতিয়া চাওক আন্ডাৰষ্টেণ্ড বিয়ন্ডৰ পিছত আমি এটা এটো প্ৰিপজিশনৰ পিছত আমি আন্ডাৰষ্টেণ্ড ভাৰ্ব ইউজ কৰিছো গতিকে আমি ভাৰ্বৰ পিছত আইএনজি যোগ কৰিব লাগিব তেতিয়া আমি ক'ম সি ইজ বিয়ন্ড আন্ডাৰষ্টেণ্ডিং তাই বুজি পোৱাৰ বাহিৰত ঠিক তেনে ধৰণে আমি ক'ব পাৰো যে সি ইজ বিয়ন্ড মাই আন্ডাৰষ্টেণ্ডিং তাই মোৰ বুজি পোৱাৰ বাহিৰত বা আমি এই বাক্যটো এনে ধৰণেও ক'ব পাৰো her nature is beyond my understanding তাই নেচাৰটো মোৰ বুজি পোৱাৰ বাহিৰত ঠিক তেনে ধৰণে আমি ক'ব পাৰো যে her idea is beyond my understanding তাই আইডিয়াটো মই বুজি পোৱাৰ বাহিৰত মই বুজিব নোৱাৰো এনে ধৰণে আমি বিয়ন্ড ব্যৱহাৰ কৰি নোৱাৰো বা বুজাৰ বাহিৰত বুলি ক'বলৈ যাওঁতে আমি ব্যৱহাৰ কৰিব পাৰো বা বাক্যখিনি আমি ক'ব পাৰো এতিয়া চাও আমি লাষ্ট এটা এক্সাম্পল এটা লাষ্ট এক্সাম্পল কি কৈছে পৰিস্থিতিটো আমি বুজাৰ বাহিৰত আছিল এই বাক্যটো চাওক পৰিস্থিতিটো আমি বুজাৰ বাহিৰত আছিল মানে পৰিস্থিতিটো আমি বুজিব পৰা নাছিলো বা বুজাৰ বাহিৰত আছিল একে অৰ্থ বুজাইছো এনে ধৰণৰ বাক্যটো আমি বিয়ন্ডে ব্যৱহাৰ কৰিব লাগে আমি কেনে ধৰণে ব্যৱহাৰ কৰিম কোনটো আছিল আমি বুজাৰ বাহিৰত এই পৰিস্থিতিটো আমি সাবজেক্ট হিচাপে ইউজ কৰিম তেতিয়া আমি কম দা সিচুৱেচন পৰিস্থিতিৰ কাৰণে আমি ইউজ কৰো দা সিচুৱেচন এনে ধৰণে আমি বাক্যটোত ব্যৱহাৰ কৰিম দা সিচুৱেচন এতিয়া চাওক বাক্যটো কোনটো টেন্সত কৈছে পৰিস্থিতিটো আমি বুজাৰ বাহিৰত আছিল পাষ্টত কৈছে দা সিচুৱেচনৰ লগত পাষ্ট টেন্সত আমি ওয়াজ ইউজ কৰিম দা সিচুৱেচন ওয়াজ পৰিস্থিতিটো আছিল কিহত আছিল আমি বুজাৰ বাহিৰত আছিল আমি বুজাৰ বাহিৰত বুলি ক'বলৈ যাওঁতে আমি ওয়াজৰ পিছত আমি ব্যৱহাৰ কৰিম তেতিয়া বিয়ন্ড আমি এনে ধৰণে বিয়ন্ড ব্যৱহাৰ কৰিম তেতিয়া আমি কৈছো যে দা সিচুৱেচন ওয়াজ বিয়ন্ড কোনে বুজাৰ বাহিৰত আছিল আমি বুজাৰ বাহিৰত আছিল কাৰ বুজাৰ বাহিৰত আছিল আমি বুজাৰ বাহিৰত আছিল তেতিয়া আমি ক'ব পাৰো দা সিচুৱেচন ওয়াজ বিয়ন্ড আমাৰ বুজাৰ বাহিৰত আছিল বা আমি বুজাৰ বাহিৰত আছিল বুলি কওঁতে আমি ক'ব লাগিব আৱাৰ তেতিয়া আমি আন্ডাৰষ্টেণ্ড ক'ব লাগিব যেতিয়া আমি আন্ডাৰষ্টেণ্ড ক'ব নোৱাৰো আমি ক'ব লাগিব বিয়ন্ড আৱাৰ আন্ডাৰষ্টেণ্ডিং এনে ধৰণে আমি বাক্যটো ফৰ্ম কৰিব লাগিব আমি ক'লো যে
The situation was beyond our understanding. The situation was beyond our understanding. Situation to আমি বুজি পোৱাৰ বাহিৰত আছিল ঠিক তেনে ধৰণে আমি বিভিন্ন বাক্য আমি ডেইলি লাইফত শুনিবলৈ পাওঁ আমি কেতিয়াবা শুনো যে situation to পুলিশ কন্ট্ৰোলৰ বাহিৰত আছিল situation to পুলিশ কন্ট্ৰোলৰ বাহিৰত আছিল তেতিয়া আমি কি ক'ম the situation was beyond police control. The situation was beyond police control. এনে ধৰণে আমি ক'ব পাৰোঁ বা মই যদি কাৰোবাৰ কথা কওঁ এই ল'ৰাজন মোৰ কন্ট্ৰোলৰ বাহিৰত this boy is beyond my control. This boy is beyond my control. এনে ধৰণে আমি ক'ব পাৰোঁ বা আমি কেতিয়াবা কওঁ যে মোক কল্পনাৰ বাহিৰত এই কথাটো মোৰ কল্পনাৰ বাহিৰত তেনেকুৱা ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে it is beyond my imagination. It is beyond my imagination. এইটো মানে মোক কল্পনাৰ বাহিৰত এনে ধৰণে আমি বিভিন্ন বাক্য ফৰ্ম কৰি চাবলৈ কৈ চাবলৈ যত্ন কৰিব লাগে আমাৰ বাবেও এনে ধৰণৰ কনসেপ্টবোৰ সহজ হৈ পৰিব আশা কৰোঁ ভিডিওটো নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে